কামৰূপ জিলা উকিল সন্থাৰ বাৰ্ষিক আলোচনী কামৰূপা উন্মোচনী অনুষ্ঠান আজি আমিনগাঁও কামৰূপ উকিল সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। আলোচনীখন উন্মোচন কৰে দৈনিক অসম কাকতৰ সম্পাদক ডক্টৰ হিতেশ ডেকাই। আমন্ত্ৰিত অতিথিৰ আসনৰ পৰাই শিক্ষাবিদ ডক্টৰ হিতেশ ডেকাই সাৰগৰ্ভ ভাষণেৰে সন্মোহিত কৰে অধিবক্তাসকলক। আমিনগাঁৱৰ উকিল সন্থাৰ সভাগৃহত অনুষ্ঠিত আলোচনী উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে উচ্চ ন্যায়ালয়ৰ অধিবক্তা দীপক শৰ্মা। অধিবক্তাগৰাকীয়ে ভাষণত সমসাময়িক সমাজ ব্যৱস্থাৰ ওপৰত ভাষণ প্ৰদান কৰি কামৰূপা আলোচনীখনে অধিবক্তাসকলৰ বৌদ্ধিক উত্তৰণ ঘটাব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত মৰিগাঁৱৰ সত্ৰ ন্যায়াধীশ নয়নমণি বৰুৱা উপস্থিত থাকে। গতিকে কৰাপশ্যন কৰি কৰিব কি? এতিয়া মাটি মানুহে এনেই দিছিল আগতে, এতিয়া কৰাপশ্যন কৰি কি কৰিব? মাটি কিনিব। এই যে আপুনি ক'লে পেডিকিউৰ মেনিকিউৰত বহুত টকা গুচি যায়। তেওঁৰ নাম কৈছে আকাশলৈ চুবৰ মন সস্তা, আকাশলৈ চুবৰ মনৰ বাতৰি কাকত মেগাজিনৰ পৰা নতুন প্ৰজন্মক আঁতৰাই দিলে। এই অদ্ভুত যন্ত্ৰটোৱে আমাৰ সম্পৰ্ক বিনষ্ট কৰি দিলে। ঘৰবিলাকৰ অৱস্থা চাবচোন। আপুনি ব্যস্ত আছে আপোনাৰ মোবাইলত, আপি ব্যস্ত আছে কাৰোবাক মেছেজ দিয়াত, আপা ব্যস্ত আছে উল্টা সুদ্ধি বিচনাত লেপটপত, হাজবেণ্ড আছে নিজৰ লেপটপত। এই ৰবিবাৰে যে একেলগে দুপৰীয়া ভাত সাজ খাইছিল, সেই ভাত সাজো আজিকালি একেলগে নোখোৱা হ'ব। মই কৈছোঁ মই গাঁৱৰ ল'ৰা, ঘৰত আলোচনা কৰোঁ অহা ৰবিবাৰে কিন্তু পাৰৰ মাংস খাব লাগিব দেই। আজিকালি পাৰৰ মাংস, মাহৰ দাইল আৰু কোমোৰাৰ আঞ্জাখন মাক পুতেক জীয়েক একেলগে নাখায়। পলিটিক্স পালে, ইকনমি চব পালে। ল'ৰা ছোৱালীক বাতৰি কাকত পঢ়োৱাৰ প্ৰৱণতা এইকাৰণে বৃদ্ধি হ'ব লাগে। জ্ঞানৰ ভঁৰালৰ যিটো আধাৰশিলা সেইটো বাতৰি কাকতে গঢ়ি দিয়ে। আপোনালোকে ভাবিছে এই বুঢ়াক মাতি দৈনিক অসম পঢ়িবৰ কাৰণে কৈছে। মই দৈনিক অসম পঢ়িবৰ কাৰণে কোৱা নাই। সদৌতিলৈকে পুনৰবাৰ নমস্কাৰ জনালোঁ। অহা বছৰটো আশাই জীৱন। মই বৰ আশাবাদী মানুহ। মোৰ জীৱনত কেতিয়াও নিৰাশাৰ কোনো স্থান নাই। চুলি পকিছে কাৰণে গমেই পাইছে মোৰ বছৰ 62 বছৰ বয়স, কিন্তু এতিয়াও কিন্তু মই নিজকে 21 বছৰীয়া বুলি ভাবোঁ। আপোনালোকৰ তেনেদৰে থাকিব। ধন্যবাদ। কিতাপ, আলোচনী, বাতৰি কাকত পঢ়া সংখ্যাটো অভাৱনীয়ভাৱে হ্ৰাস পাইছে। তাৰ মাজত আপোনালোকৰো আছে। আপোনালোকে কোনো আৰু যিসকলে প্ৰেক্টিকেলি পাইছে তেওঁলোকে জানে। মই প্ৰডাক্ট বিক্ৰী কৰা মেগাজিনৰ বাবে আৰ্টিকেল লিখা। ব্যুৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। আৰু সভাগৃহত উপস্থিত থকা বন্ধুসকল আৰু আমাৰ নিশ্চয় ঐতিহ্যৰ বিষয়ে ইয়াত দাঙি ধৰিব, সেই বিষয়ে মই দীঘলে ক'ব খোজা নাই। আচলতে যিখন মঞ্চত অমিতাভ বচ্চন থাকে তাত অভিষেক বচ্চনে যে নাটক কৰিব। কামৰূপ জিলাৰ জুডিচিয়াৰী ডিপাৰ্টমেণ্টৰ পৰা অহা জুডিচিয়াৰী অফিচাৰসকল আজিৰ অনুষ্ঠানত আমি আদৰণি জনাইছোঁ। হিচাপে আজি আমি উন্মোচক হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ